ওৰাং আৰক্ষীৰ বৃহৎ সফলতা মাথো ৩ ঘণ্টাতে ওৰাং আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ২৭ এপ্ৰিল তাৰিখে নিৰুদ্দিষ্ট হোৱা ৩গৰাকীকৈ যুৱতীক ঘটনা ২৭ এপ্ৰিল ওৰাঙৰ নিকটৱৰ্তী ধনশ্ৰী ঘাটৰ ডিমাপুৰৰ একেলগে নিৰুদ্দিষ্ট হৈছিল এগৰাকী মুখবধিৰ যুৱতীৰ লগতে আন দুগৰাকী নাবালিকা যুৱতী কৰ্মসংস্থাপনৰ প্ৰলোভনেৰে লৈ যোৱা হৈছিল যুৱতীকেইগৰাকীক পৰিয়ালৰ অভিযোগৰ পিছতে মাথো ৩ ঘণ্টাৰ ভিতৰতে ওৰাং আৰক্ষীয়ে তেজপুৰ গৰৈমাৰীৰ পৰা উদ্ধাৰ কৰে যুৱতীকেইগৰাকীক আনহাতে এই ঘটনাৰ সৈতে জড়িত তেজপুৰৰ গৰৈমাৰীৰ দিনেশ ভক্ত নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে বহিৰাজ্য অৰুণাচললৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাই থকাৰ সময়তে তেজপুৰৰ গৰৈমাৰীত পৰিকল্পনা কৰি থাকোঁতে গ্ৰেপ্তাৰ হৈছে নাৰী সৰবৰাহকাৰী দিনেশ ভক্তসহ আন দুগৰাকী নাবালক যুৱক ওৰাং আৰক্ষী থানাই ভাৰতীয় দণ্ডবিধি আইনৰ গোচৰ ৰুজু কৰি কেইগৰাকীকে আদালতত হাজিৰ কৰিছে দিনেশ ভক্ত ঘৰ ক'ত লৈ গৈছিলে ছোৱালীকেইজনী শ্ৰাদ্ধত গৈছিলে তাৰপিছত অৰুণাচলত কিয় নিব খুজিছিলে কোন হয় ভণ্টি কি নাম তোমাৰ লগত কি হয় সম্পৰ্ক কিহত চিনাকি হৈছিলে ফোনত চিনাকি হৈছিল তাৰপিছত তুমি কি কাম দিম বুলি লৈ গৈছিলা নহয় ঘৰৰ পৰা কাজিয়া লাগিছিলে মা দেউতাক ওলাই দিলে ঘৰৰ পৰা এতিয়া আমাৰ গাঁৱত আহি পেলাই মোৰ নম্বৰ আছে না ফোন কৰিছিলে তুমি ঘৰত জনাইছিলা নে নাই সিহঁতক আমাৰ ঘৰ দেখাই নাই সিহঁতৰ ঘৰত খবৰ দিছিলা নে নাই তুমি দিছিলোঁ কাক দিছিলা খবৰ ঘৰত চবকে খবৰ দিছিলা তো যোৱা ২৭ তাৰিখে ধনচিৰিঘাট অঞ্চলৰ ডিমাপুৰ গাঁৱৰ ৩জনী ছোৱালী ৰাতিপুৱা ১০টা বজাৰ পৰা অপহৰণ হোৱা বুলিয়ে ক'ব লাগিব তো নাইকিয়া হৈছিলে তাৰপিছত তেওঁৰ মা দেউতাকে বহুত মানে বিচাৰিলে তেওঁলোকৰ আলহী ঘৰৰ পৰা লৈ পেলাই মানে চাৰিওফালে তাৰপিছত আমাক যোৱাকালি ৪টামান বজাত যোৱাকালি দেওবাৰে ৪টামান বজাত আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ধনচিৰিঘাট আঞ্চলিক সমিতিৰ এখন এপ্লিকেশ্যন দিয়ে তো আমি এই এপ্লিকেশ্যন মতে আমি আমাৰ ওৰাং আৰক্ষী থানা অচি ছাৰৰ লগত আমি অফিচাৰক এখন এজাহাৰ দিওঁ আৰু এজাহাৰৰ মতে আমি এজাহাৰ দিওঁ ৫:৩০মান বজাত তো এজাহাৰৰ ঠিক ৩ ঘণ্টাৰ পিছতে আমাৰ ওৰাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শৰৎ কলিতা ছাৰে আমাৰ কি কয় তেজপুৰৰ মানে গৰৈমাৰী চালনীবাৰীৰ পৰা তেওঁ মানে অপহৰণকাৰী লগতে ৩জনী ছোৱালী যোন কেইজন অপহৰণ হৈছিলে সেই ৩জনী ছোৱালীও তাৰ পৰা উদ্ধাৰ কৰে আৰু আমি ওৰাং আৰক্ষী চকীক ভাৰপ্ৰাপ্ত বিষয়াজনক লগতে তেওঁলোকৰ সকলো ষ্টাফক আমি ধন্যবাদ জনাওঁ আদিবাসী ছাত্ৰ সন্থা ধনচিৰিঘাট আঞ্চলিক সমিতিৰ পৰা আৰু আমি আমাৰ আদিবাসী জনসাধাৰণক আমি ক'ব বিচাৰোঁ যে কিছুমান সৰু সুৰাও যদিও ক'ৰবাত ধৰক অপহৰণৰ নিচিনা বা ঘৰৰ পৰা ছোৱালী পলাই যোৱা বা ঘৰৰ পৰা ছোৱালী ক'ৰবাত ধৰক কাকো নোপোৱাকৈও যদি গুচি যায় তো দেৰি কৰিব নালাগে অতি সোনকালে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিকোনো ওচৰে পাজৰে থকা আঞ্চলিক সমিতি বা ওচৰে পাজৰৰ যোনবিলাক লোকেল পুলিচ ষ্টেচন সকলোকে লৈ আৰু তেওঁলোকৰ লগত ওচৰত গৈ মানে এজাহাৰ দিয়ে বা জাননী দিয়ে তেতিয়াহে আমাৰ ছোৱালীবোৰ বিশেষকৈ মানে উদ্ধাৰ কৰিব পৰা যাব নহ'লে হয় ৩জন আছিলে তো সিহঁতে ছোৱালীকেইজনীক মানে টকাৰ প্ৰলোভন দি সিহঁতক অৰুণাচলত মানে কি কয় বেচিবৰ কাৰণে চাগে নে মুঠতে তাতে কাম কৰোৱাৰ প্ৰলোভনে হওক বা মানে টকা পইচা প্ৰলোভন দি তাতে পঠোৱাৰ মানে এটা প্ৰচেষ্টা চলাইছিলে হয় মাজবাটৰ পৰা যতীনাথৰ ৰিপৰ্ট অমৃত নিউজ 90.7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ